নমস্কাৰ গগো স্পৰ্টছ এনিৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। দৰ্শকসকলে ইতিমধ্যে গম পাইছে অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অসম অলিম্পিক সন্থাৰ সাধাৰণ নিৰ্বাচন আৰু এই নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত মনোনয়ন পত্ৰ দাখিল কৰিছে অসমৰ এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক লগতে এগৰাকী প্ৰাক্তন খেলুৱৈ হকী খেলুৱৈ তেখেত সকলোৰে পৰিচিত ব্যক্তি তপন কুমাৰ দাস আৰু তেখেত হ'ল নগাঁৱৰ সন্তান লগতে বৰ্তমান সময়ত নগাঁও ক্ৰীড়া সন্থাৰো তেখেত সাধাৰণ সম্পাদকৰ দৰে গুজৰাটত আছে লগতে আছে অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ কোষাধ্যক্ষ। ডাঙৰীয়া আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ, শুভকামনা জনাইছোঁ। যিহেতু আপুনি মনোনয়ন পত্ৰ দাখিল কৰিছে কোষাধ্যক্ষৰ পৰা আপুনি এইবাৰ সাধাৰণ সম্পাদকৰ পদৰ বাবে, গতিকে প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? প্ৰতিক্ৰিয়া এনেকুৱা নহয়, যিহেতুকে আমি সদায় সংবিধানক সন্মান জনাওঁ, যিহেতুকে সংবিধানৰ নীতি নিয়মৰ আধাৰত প্ৰতি 4 বছৰৰ অন্তত এটা সাংবিধানিক প্ৰক্ৰিয়াৰে আমি নতুন সমিতি গঠন কৰিব লাগে আৰু সেই প্ৰক্ৰিয়াৰে আৰম্ভণি হিচাপে ইতিমধ্যে অসম অলিম্পিক সন্থাই কেইবাটাও সময় পাৰ কৰিছে আৰু মই ভাবোঁ এইবাৰো সেই গণতান্ত্ৰিক পদ্ধতিৰে যি নিৰ্বাচন প্ৰক্ৰিয়াৰ যি ন্যায় পাবৰ কাৰণে যি পদ্ধতি, ইলেকশ্যনৰ পদ্ধতি, সেই পদ্ধতি ইতিমধ্যে আৰম্ভ হৈছে আৰু সেই পদ্ধতিত আমিও এজন প্ৰাৰ্থী হিচাপে ইতিমধ্যে সাধাৰণ সম্পাদকৰ পদত মনোনয়ন দাখিল কৰিছোঁ। আৰু এই মনোনয়নৰ জৰিয়তে আমি এইটোৱেই সূচনা কৰিব বিচাৰিছোঁ যে প্ৰত্যেকগৰাকী যিমান কেইগৰাকী ব্যক্তি জিলা পৰ্যায় হওক বা ৰাজ্যিক পৰ্যায়ৰ পৰাই অংশগ্ৰহণ কৰিছে, যে আগন্তুক অলিম্পিক সন্থাক এটা শক্তিশালী সমিতি গঠন কৰি পৰৱৰ্তী ৰণনীতি তৈয়াৰ কৰাৰ ক্ষেত্ৰত এই উদ্দেশ্যে লৈয়ে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। যিহেতু আপুনি অসম অলিম্পিক সন্থাৰ কেইবাটাও কাৰ্যকালত আছিলে আৰু সেইভাৱে আপুনি কোষাধ্যক্ষ হিচাপে আছিলে, গতিকে আপুনি মনতে কেনেকৈ থিৰাং কৰিলে বা কিদৰে সিদ্ধান্তটো গ্ৰহণ কৰিলে আপুনি? আচলতে মই যোৱা দীঘলীয়া সময় অসম অলিম্পিক সন্থাৰ লগত মই বিভিন্ন পদবী লৈ কাম কৰি আছিলোঁ আৰু তাৰ লগে লগে যোৱাবাৰো মই মনে মনে প্ৰতিষ্ঠা লৈছিলোঁ যে সাধাৰণ সম্পাদকৰ পদবীৰ কাৰণে ময়ো আগবাঢ়ি আহিছিলোঁ। কিবা কথাত সেই পদবী মই ল'ব নোৱাৰিলোঁ, যে আমি সামিল মিলেৰে যিহেতুকে কমিটিখন হ'বলগীয়া হ'ল, তাত কিছু এৰাধৰা কৰি মোক সেই সময়ৰ নেতৃস্থানীয় ব্যক্তিসকলে মোক কোষাধ্যক্ষৰ দায়িত্ব ল'বলৈ সন্মতি কৰালে আৰু ময়ো সন্মান সহকাৰে সেই পদবী গ্ৰহণ কৰিছোঁ। গ্ৰহণ কৰি আমি যোৱা 4.5 বছৰ অতিক্ৰম কৰি পুনৰ এইবাৰ নতুন পদ্ধতিৰে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ যি অসম অলিম্পিক সন্থাৰ জৰিয়তে আৰম্ভ হৈছে, তাত মই ভাবিছোঁ এইবাৰ মই দীঘলীয়া সময়ৰ অভিজ্ঞতাৰ সূত্ৰে এইবাৰ মই সাধাৰণ সম্পাদকৰ পদৰ কাৰণে খুব আশাবাদী আৰু মোৰ এটা ইচ্ছা যে মই এইবাৰ সাধাৰণ সম্পাদক পদবী অলংকৃত কৰি অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনত কিছু আগুৱাই লৈ যোৱাৰ এটা সপোন মোৰ আছে। ইতিমধ্যে পেপাৰে পত্ৰই বা সংবাদ মাধ্যমতো চৰ্চা হৈছে আপোনাৰ কথা যে আপুনি প্ৰবল দাবীদাৰ সম্পাদকৰ পদৰ বাবে, গতিকে এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি হ'ব? মন্তব্য এইটোৱে যে মই এজন খেলুৱৈৰ পৰা গৈ সংগঠক আৰু সংগঠকৰ পৰা গৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মই এটা দীঘলীয়া সময় ৰাষ্ট্ৰৰ ক্ৰীড়াক মই নেতৃত্ব দিছোঁ, সেইটো সকলোৱে জানে, অসমবাসীয়ে সকলোৱে জানে। বিভিন্ন জিলাৰ লগত এটা মোৰ সুসম্পৰ্ক আছে আৰু বিভিন্ন ৰাজ্যিক ক্ৰীড়া সন্থাসমূহৰ বিষয়ববীয়াসকলৰ লগতো মই এটা সুসম্পৰ্ক আজি দীঘলীয়া সময়ৰ পৰা মই বজাই ৰাখিছোঁ আৰু প্ৰত্যেকগৰাকীয়ে দক্ষ ব্যক্তি আজি অসমৰ ক্ৰীড়া সংগঠনসমূহৰ নেতৃত্ব লৈ আছে আৰু তেওঁলোকেও বুজি পায় যে যোগ্যজনক যোগ্য স্থানত লৈ যোৱাৰ এটা প্ৰৱণতা সকলোৰে ইচ্ছা থাকে আৰু সেই সূত্ৰে ময়ো আশাবাদী যে এইবাৰ যি অলিম্পিক সন্থাৰ নতুন সমিতি তৈয়াৰী হ'বলৈ গৈ আছে, যাৰ দ্বাৰা আগন্তুক ক্ৰীড়াৰ বৰ্ষত এটা নতুন উত্তমৰে আমি ক্ৰীড়াক আগুৱাই লৈ যোৱাৰ যি সপোন, সেই সপোন মনত ৰাখিয়েই হয়তো এইবাৰ মই এই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। যিহেতু এই পদৰ বাবে 5জনকৈ ক্ৰীড়া সংগঠকে মনোনয়ন পত্ৰ দাখিল কৰিলে, অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ সম্পাদক লক্ষ্যকৰ ডাঙৰীয়া আছে, SLECৰ সদস্য সচিব গীতাৰ্থ ডাঙৰীয়া আছে, হেমন্ত কলিতা বক্সিং সন্থাৰ সম্পাদক আছে, লগতে আপুনি আছে, লগতে আছে এগৰাকী ক্ৰীড়া সংগঠক আছে, গতিকে 5জনৰ ভিতৰত আপুনিও আছে, গতিকে প্ৰবল প্ৰতিদ্বন্দ্বিতা হ'ব এই পদটোৰ বাবে।
আচলতে মই জানো যে যিয়েই প্ৰতিনিধিত্ব কৰিব ওলাইছে সকলোৱে যোগ্য বুলি নিজকে প্ৰস্তুত কৰি তেওঁলোকে আহিছে, আমিও যেনেকৈ আহিছোঁ। আৰু প্ৰত্যেকগৰাকী প্ৰতিনিধিত্ব কৰিব বিচৰা প্ৰত্যেকগৰাকী ক্ৰীড়া সংগঠকে যোগ্যতা আছে, যাৰ কাৰণে তেওঁলোকে সেই যোগ্যতাৰ আধাৰ লৈ তেওঁলোকে আগবাঢ়ি আহিছে। আৰু মই আশা কৰিম যে আমি এটা সুন্দৰ বাতাবৰণেৰে যোগ্যজনক যাতে সেই স্থানত বহুৱাব পাৰোঁ এই 5 জনৰ ভিতৰত, সেই দিশত নিৰ্ণয় ভূমিকা ল'ব আমাৰ ক্ৰীড়া সংগঠকসকলে, যিসকলে ৰাজ্যিক ক্ৰীড়া সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰিছে, যিসকলে জিলা ক্ৰীড়া সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰিছে। প্ৰত্যেকগৰাকী প্ৰতিনিধিয়ে কিন্তু এজন যোগ্য ক্ৰীড়া সংগঠক আৰু প্ৰাক্তন খেলুৱৈ, সেইসকলে নিৰ্ণয় ভূমিকা ল'ব আমাৰ 5 জনৰ ভিতৰত কোনোবা এজনক যোগ্যতা অৰ্জন কৰি তেওঁলোকে সেই অলিম্পিকৰ সাধাৰণ সম্পাদক পদবীত বহুৱাবলৈ সক্ষম হ'ব। আৰু আপুনি কেইবা দশক জুৰি পেলাই অসম টীম বা ইণ্ডিয়া টীমৰ হৈ পেলাই আপুনি বাহিৰলৈ গৈছে, দেশে বিদেশে গৈছে, বা আপুনি ডেপুটি মেনেজাৰ হিচাপেও আপুনি ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক প্ৰতিনিধিত্ব কৰিছে কেইবাবাৰো। গতিকে অলপমান জানিব বিচাৰিছোঁ থ্ৰুতে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আপুনি শ্বেয়াৰ কৰিব বিচাৰিব? একচুৱেলি এটা মই কৈছোঁ যে দীঘলীয়া সময় এটা ক্ৰীড়াৰ লগত মই আছোঁ। অলিম্পিকৰ প্ৰেক্ষাপটত 2001 চনত যেতিয়া পাঞ্জাৱত নেশ্যনেল গেমছ হৈছিল, তেতিয়াৰ পৰাই আমাৰ ক্ৰীড়া ক্ষেত্ৰখনত এটা বিশেষ ভূমিকা লোৱা হৈছিল। আৰু সেই ভূমিকাৰ আধাৰতে 2003 চনত হায়দৰাবাদত যি ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছিল, সেই ক্ৰীড়াত আমি ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰাৰ সুযোগ লাভ কৰিছিলোঁ। আৰু সেই ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰাৰ কাৰণে তাৰ আগতে যি জানে আপোনালোকে লবি আমাৰ কৰাৰ প্ৰয়োজন হয়, বিভিন্ন ৰাষ্ট্ৰীয় ফেডাৰেশ্যনক লৈ পেলাই বা বিভিন্ন ৰাষ্ট্ৰৰ ফেডাৰেশ্যনৰ মুৰব্বীসকলৰ লগত লৈ বহি তেনেকুৱা ৰণনীতি আমি 2001 চনত অসম ভৱনত সেই সময়ৰ ইণ্ডিয়ান হকী ফেডাৰেশ্যনৰ সভাপতি KPS গিল ডাঙৰীয়া আৰু কেইবাজনো ক্ৰীড়া সংগঠকক মাতি আনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত সেই ৰণনীতিখিনি নিৰ্ণয়ৰ ভূমিকা কৰা হৈছিল। তাৰ পৰৱৰ্তী সময়ত 2023 চনত হায়দৰাবাদত যেতিয়া ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছিল, তেতিয়া আমাৰ এই ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অনুমোদন যিটো ইলেকশ্যন প্ৰক্ৰিয়াৰে আমি অসমে লাভ কৰিছিলোঁ, আৰু সেই ইলেকশ্যনত ভোটাধিকাৰ হিচাপে আমি তাত সাব্যস্ত কৰিছিলোঁ আমি নিজেই। আৰু সেই দিনটোৰ পৰাই আমাৰ অসমৰ ক্ৰীড়াৰ উন্নয়ন আৰু বিকাশ ক্ষেত্ৰত আমাৰ এটা মন আছিল, আৰু মনৰ বাবেই হয়তো আজি আমাৰ অসমে ৰাষ্ট্ৰীয় ক্ৰীড়া 2007 চনত সফলভাৱে আয়োজন কৰিছে। তাৰপিছতে বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছে। সেই সময়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ উন্নত মানদণ্ডৰ কৰি পূৰা ছাউথ এছিয়ান গেমছ আয়োজন কৰা হ'ল। তেনেকৈ লাহে লাহে অসমৰ ক্ৰীড়া দিশটো আগৰ তুলনাত প্ৰায় 30-40 বছৰ আগুৱাই যোৱাৰ এটা সপোন সেই বাস্তৱ ৰূপ দিবলৈ আমাৰ সক্ষম হৈছিল। আৰু আপুনি অসমীয়া গামোচাখন যেতিয়া আপুনি লৈ দৌৰিছিলে, আপোনাক সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাক এটা এমাউণ্ট আপোনাক উপহাৰ হিচাপে আগবঢ়াইছিলে, অলপ জানিব বিচাৰিছোঁ। আচলতে সেই সময়ত যেতিয়া আমি ৰাষ্ট্ৰীয় ক্ৰীড়া ঘোষণা হ'ল, লগে লগে আমি আত্মহাৰা হৈ গ'লোঁ। গৈ পেলাই হাতত এখন গামোচা আছিল, সেইখন লৈয়ে মই ষ্টেডিয়ামৰ কাষতে খুব দৌৰিছিলোঁ। আৰু সেই সময়ত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ক্ৰীড়া আয়ুক্ত, ক্ৰীড়া সঞ্চালক, এনেকৈ কেইবাজনো আছিলে। আৰু সেই সময়ত এজন দক্ষ বিষয়া ভানু ডাঙৰীয়াও উপস্থিত আছিলে। সেই সময়ত যেতিয়া ঘোষণা হৈ গ'ল, ঘোষণা হোৱাৰ পিছতেই যেতিয়া এটা গেট টুগেডাৰ হৈছিলে নিশা, সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুধিছিলে এই গামোচা লোৱাটো কোন আছিলে। তেতিয়া আমাৰ আয়ুক্ত মৃণাল বৰুৱা ছাৰে কৈছিলে এইটো ছাৰ আমাৰ তপন দাস আছিলে। তেখেতে সেই সময়ত মানে ফূৰ্তিত ক'ব নোৱাৰা হৈছিলে, আৰু সেইকাৰণে কৈছে নাই তেখেতক এটা উপহাৰ দিব লাগে। মই ক'লোঁ হ'ব ছাৰ, আপোনাৰ উপহাৰ নালাগে, আমি অসমীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া পাইছোঁ, সেইটোৱে আমাৰ উপহাৰ। সেইকাৰণে সেই দিনটোলৈ মোৰ কেতিয়াবা মনত পৰে। আৰু সেই দিনটোত আমি যি ধৰণে পৰিকল্পনা কৰি ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছিল, কিছুমান ব্যক্তিৰ নাম আমি ল'বই লাগিব, যেনেকৈ প্ৰেমধৰ শৰ্মা ডাঙৰীয়া, আফছৰ আলী হাজৰিকা ডাঙৰীয়া, মুকুট মেধি ডাঙৰীয়া আৰু কেইবাজনো ব্যক্তিয়ে সেই সময়ত আমি সান্নিধ্য লৈ খুব এটা প্ৰক্ৰিয়াৰে আমি জয় হ'বলৈ সক্ষম হৈছিলোঁ ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰাৰ ক্ষেত্ৰত। মই ভাবোঁ সেই দিনটোৰ পৰা অসম এতিয়া ক্ৰীড়া ক্ষেত্ৰখনত যথেষ্ট আগবাঢ়ি গৈছে, আৰু এই ক্ষেত্ৰখনৰ আগবঢ়াৰ ক্ষেত্ৰত আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ক্ৰীড়াক এটা ৰূপ দিবলৈ চেষ্টা কৰিছে। অসমৰ গাঁৱে ভূঞে সকলো ক্ষেত্ৰখনক যাতে ক্ৰীড়াৰ পৰিৱেশ হয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাতে অসমে এটা স্থান লৈ আগুৱাই যাব পাৰে, সেই সপোন বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। আমিও সেই দিশে আগবাঢ়ি যোৱাৰ এটা মন আছে আমাৰ। যিহেতু আপুনি অসম হকী সন্থাৰো সন্মানীয় সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈ আছে, লগতে নগাঁও ক্ৰীড়া সন্থাৰো সাধাৰণ সম্পাদকৰ পদত আছে, গতিকে নামটো কিহত আহিছে ভোটাধিকাৰ? মানে কি ফালৰ পৰা আহিছেনে? মই ভোটাধিকাৰ এইবাৰ মই নগাঁও ক্ৰীড়া সন্থাৰ পৰা দিছোঁ, জিলাৰ পৰা। অসম হকী সন্থাৰ পৰা বেলেগ সদস্যসকল আহিছে, আৰু মই নিজে
যিহেতুকে নগাঁও ক্ৰীড়া সন্থা এটা জন্মৰ পৰাই মই তাত জড়িত আৰু সেইকাৰণে মই নগাঁৱীয়া হিচাপে সেই নগাঁৱৰ পৰা প্ৰতিষ্ঠিত কৰি পেলাই এইবাৰ সাধাৰণ সম্পাদক পদত প্ৰতিষ্ঠিত কৰিবলৈ মনস্থ কৰিছিলোঁ। আৰু আপুনি হকী ফেডাৰেশ্যনো আপুনি এগৰাকী মানে গুৰুত্বপূৰ্ণ পদবীত আছে বা বৰ্তমান সময়ত অসম হকীটো আছে, গতিকে আপুনি হকীৰ লগত কেতিয়াবা জড়িত হৈ পৰিছে বা আপুনি দীঘলীয়া যাত্ৰাখিনিত আপুনি অলপ ৰোমন্থন কৰিব বিচাৰিব নি আজিৰ তাৰিখত? একচুৱেলি মোৰ মনত পৰা মতে 1979ৰ পৰাই মই হকী খেলুৱৈ হিচাপে আত্মপ্ৰকাশ ঘটাইছিলোঁ আৰু বহু বছৰ অসম দলৰ হৈ বিভিন্ন স্তৰত মই প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ জুনিয়ৰ এক্সপ'জাৰ দলতো মই অন্তৰ্ভুক্ত হৈছিলোঁ। আৰু সেই দিনটোৰ পৰাই মই খেল আৰু খেলুৱৈ জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত ক্ৰীড়া সংগঠকলৈ ৰূপান্তৰিত হ'লোঁ আৰু ক্ৰীড়া সংগঠক হৈও এটা দীঘলীয়া সময় ক্ৰীড়াৰ উন্নয়ন বিকাশৰ ক্ষেত্ৰত অপ্ৰাণ চেষ্টা চলাইছোঁ। অকল হকীয়ে নহয়, বিভিন্ন খেলৰ খেলুৱৈসকলৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিছিলোঁ আৰু যিমান পাৰোঁ নিজৰ স্বাৰ্থ অনুযায়ী সেইসকলৰ খেলুৱৈসকলকো সহায় আৰু সহযোগিতা কৰাৰ মোৰ মনত এটা স্থিৰ হৈ থাকে। মই সেইখিনি কৰাৰ ক্ষেত্ৰত যথেষ্ট চেষ্টা কৰিছোঁ আৰু সফল হৈছোঁ। বিভিন্ন খেলুৱৈ সেই দক্ষতাৰে তেওঁলোকে আগবাঢ়ি গৈছিল আৰু তাৰ বাবে আজি প্ৰেক্ষাপটত আমি দেখা পাওঁ যেনেকৈ মিঠু বৰুৱাই হওক বা দীপাংকৰ ভট্টাচাৰ্যই হওক বা আমাৰ অৰ্জুন শিৱ থাপাই হওক বা আমাৰ আৰ্চাৰীৰ আমাৰ জয়ন্ত তালুকদাৰে হওক, শেহতীয়াকৈ লাভলীনাই হওক বা হিমা দাসে হওক, সকলো কেইজন খেলুৱৈৰ লগত এটা সুসম্পৰ্ক আছে মোৰ আৰু তেওঁলোককো মই যথেষ্টভাৱে মই ওচৰৰ পৰা পাইছোঁ আৰু তেওঁলোকৰ লগত এটা সুসম্পৰ্ক এতিয়াও বজাই ৰাখিছোঁ যে তেওঁলোকৰ যেতিয়াই যি কথা থাকে আমি মত বিনিময় কৰোঁ আৰু তেওঁলোকক সদায় উচ্চ স্থানত লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ সপোন থাকে আৰু আমি সেইখিনি বাস্তৱত দিয়াৰ কথা চিন্তা চৰ্চা কৰোঁ। আৰু পৰৱৰ্তী অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্বত থাকিব বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। যিহেতু তেখেতৰ মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু কোনো মনোনয়ন পত্ৰ দাখিল নকৰিলে সভাপতি পদৰ বাবে, গতিকে তেখেতক কিদৰে শুভেচ্ছা জ্ঞাপন কৰিব? আচলতে ইতিমধ্যে আপোনালোকে গম পাইছে যে নিৰ্বাচন প্ৰক্ৰিয়াৰে যি নমিনেশ্যন প্ৰক্ৰিয়া, সেই নমিনেশ্যন প্ৰক্ৰিয়াত আমাৰ একমাত্ৰ এজন ব্যক্তিয়ে নমিনেশ্যন দিছিলে। তেখেত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। তেখেতে যদিও আনুষ্ঠানিকতা হোৱা নাই তেতিয়াও ছিংগুল নমিনেশ্যন পৰাৰ কাৰণে তেখেতে ইতিমধ্যে সেই পদত অধিষ্ঠ হৈছে আৰু মই ভাবোঁ যে তেখেতৰ এটা দীঘলীয়া এক্সপিৰিয়েঞ্চ আছে ক্ৰীড়া ক্ষেত্ৰখনত। তেখেতে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰীও আছিলে আৰু তেখেতে নিশ্চয় এটা বলিষ্ঠ নেতৃত্বত অসমেও যাতে নতুনকৈ যি কমিটি হ'ব এই কমিটিৰ লগত মিলি সভাপতিৰ নেতৃত্বত এটা সুদীৰ্ঘ সময় যাতে এটা দীৰ্ঘ সময়ৰ বাবে তেখেতে যিহেতুকে যোৱা 4.5 বছৰ সভাপতি হৈ আছিলে আৰু তাৰপিছত আকৌ পুনৰ সভাপতি দায়িত্ব লৈছে। মই তেখেতক এইখিনিকে ক'ম আজিৰ দিনত যিহেতুকে অনানুষ্ঠানিকেই হ'ব, যিহেতুকে তেখেতক আনুষ্ঠানিকতা ঘোষণা ইতিমধ্যে হোৱা নাই, যদিও হোৱা নাই তেওঁ সভাপতি ইতিমধ্যে নিৰ্বাচিত হৈ আছে, খালি আনুষ্ঠানিকতা বাকী আছে। যদিও আনুষ্ঠানিকতা হোৱা নাই যদিও তেখেতক আমি অভিনন্দন জনাইছোঁ যে তেখেতৰ নেতৃত্ব যাতে গোটেই কমিটিখন এটা সুস্থিৰ আৰু সুন্দৰ পৰিৱেশত হয়, যাতে তেওঁৰ নেতৃত্বত বাকী সদস্যসকলেও যাতে খুব মনোযোগেৰে কাম কৰি যাতে ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই লৈ যোৱাৰ এটা মন বানে, সেইটোৱে মই আশা কৰিছোঁ। এইবাৰ অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত প্ৰায় 200জন ভোটাৰ থাকিব, গতিকে গোটেই ভোটাৰসকলে বা একাংশ ভোটাৰে আপোনাক সমৰ্থন কৰিব বুলি আপুনি কিমান আত্মবিশ্বাসী হৈ আছে বা আপোনাৰ পক্ষত সেই ভোটখিনি আহিব বুলি কিমান আত্মবিশ্বাসী হৈ আছে আপুনি? না, আত্মবিশ্বাসী বুলি মই হৈ থকা নাই। মোৰ কথা হ'ল যে মোৰ কৰ্মদক্ষতা আৰু ক্ৰীড়া ক্ষেত্ৰখনৰ লগত জড়িত থকাৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতা আৰু নিজৰ কৰি যোৱা কামখিনিৰ বিগত দিনবোৰৰ কৰি যোৱা কামখিনিৰ ক্ষতিয়ন চাই পেলাই তেওঁলোকে নিৰ্ণয় কৰিব যে তেওঁলোকে কাক ভোট দিব, কোনজনক ভোট দিয়া উচিত। সেই কথাটো সম্পূৰ্ণ নিৰ্ভৰ কৰিছে সেইসকল ব্যক্তি যিসকলে আজি ভোটাৰ হিচাপে বা ক্ৰীড়া সংগঠকসকলে আহি পেলাই ইলেক্ট্ৰল কলেজত যি 200 ব্যক্তিয়ে ইয়াত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব আৰু যিসকলে নিৰ্ণয় ভূমিকা ল'ব যে তেওঁলোকৰ ভোটৰতে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তেওঁলোকেই নিৰ্ণয় ভূমিকা ল'ব যে কোনজন ব্যক্তিক আমি বহুৱালে অসমৰ ক্ৰীড়া ক্ষেত্ৰখন অধিক উজ্জ্বলিত হ'ব, সেই কথাটো তেওঁলোকেই নিৰ্ণয় কৰিব। মই কোনো আশাবাদীও নহয় আৰু মই মানে একেবাৰে কনফিডেঞ্চো নহয় যে মই আশাবাদী বুলি কৈ দিম আৰু তেওঁলোকে বিচৰা ধৰণে নহ'ব, এইটো নহয়। মই সকলোকে মই যোগ্য বুলি ভাবোঁ আৰু ভোটাৰসকলো খুব অভিভাৱক স্বৰূপ, তেওঁলোকৰ অভিজ্ঞতা আছে, তেওঁলোকেও নিৰ্ণয় ভূমিকা ল'ব যে কোনজন ব্যক্তিক কোন স্থানত কেনেকৈ বহুৱাব লাগে, সেই দায়িত্ব তেওঁলোকৰ ওপৰতে এৰি পেলাই মই তেওঁলোকৰ আশাৰে বাট চাই আছোঁ। নিশ্চয়কৈ আমাৰ ফালৰ পৰা আপোনালৈ শুভকামনা থাকিল। আপুনি ইমানখিনি সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ। ময়ো গগৈ স্পৰ্টছক ধন্যবাদ জনাইছোঁ
প্ৰতিটো ক্ষণতে আপোনালোকে ক্ৰীড়াৰ উন্নয়ন আৰু প্ৰসাৰৰ ক্ষেত্ৰত সদায় বা বাতৰি প্ৰচাৰ চলাই আছে আৰু আমিও আপোনালোকৰ এই ক্ষেত্ৰখনত সহযোগী হিচাপে সহযোগিতা আগবঢ়াই আহিছোঁ। আপোনালোকে ভৱিষ্যতেও যাতে এনেধৰণৰ প্ৰচাৰ প্ৰসাৰে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত আগুৱাই লৈ যায় তাৰে শুভকামনা কৰিছোঁ। নিশ্চয়কৈ এয়া আছিল অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ কোষাধ্যক্ষ লগতে অসম হকী সন্থাৰ সন্মানীয় সম্পাদক। ইতিমধ্যে সকলোৱে গম পাইছে অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন আৰু এইগৰাকী ক্ৰীড়া সংগঠকে তপন কুমাৰ দাস ডাঙৰীয়া ইতিমধ্যে সম্পাদকৰ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু ইতিমধ্যে 5গৰাকীকৈ ক্ৰীড়া সংগঠকে এই পদত মনোনয়ন পত্ৰ দাখিল কৰিছে। আমি আশা কৰিম 2গৰাকী ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰক, যিহেতু যোগ্য ব্যক্তিক প্ৰদান কৰক ভোট আৰু অসম অলিম্পিক সন্থাৰ বলিষ্ঠ সমিতি গঠন হওক আগন্তুক সময়ত। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনেল। ধন্যবাদ।